হেল্ল' এভৰিৱান পোনপ্ৰথমে আপোনালোক সকলোকে কংগ্ৰেচুলেশ্যন জনাইছোঁ কিয়নো আপোনালোক কেইদিনমান পিছতে নাইবা আৰু কেইঘণ্টামান পিছতে আপোনালোক একোজন চৰকাৰী চাকৰিয়াল হ'ব। সেয়া ADRE হওক, GTPCT হওক, DME হওক, আছাম পুলিচ ABE হওক বা যিকোনো ডিপাৰ্টমেণ্টে হওক, আপোনালোকে এতিয়া একোজন চৰকাৰী চাকৰিয়াল হ'ব ওলাইছে। এতিয়া আপোনালোকে চাগে গোটেই এটা বছৰৰ পৰাই নাইবা যেতিয়াৰ পৰাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে এটাই সপোন আছিল যে খানাপাৰাত গৈ এপইণ্টমেণ্টখন ল'ব পাৰিম নে নাই। খানাপাৰাত যোৱাটো এটা আমাৰ কাৰণে সপোন আছিল, যিসকল চাকৰি এক্সপিৰিয়েঞ্চ আছিল আৰু হয়নে নহয়। গতিকে আপোনালোক এতিয়া সাজু খবৰ হ'ল আৰু খানাপাৰাত যাবলৈ। আপোনালোকৰ এইটো মুমেণ্ট হয়, আপোনালোকৰ এনজয় কৰিব নিশ্চয়কৈ। ইয়াৰ লগতে কেইটামান আজি এই ভিডিঅ'টোত প্ৰশ্ন আমি আলোচনা কৰোঁ। প্ৰথমতে কি এপইণ্টমেণ্ট লেটাৰখন আমি খানাপাৰাত গৈ অফলাইন কালেক্ট কৰিব লাগিব নে অনলাইন ডাউনলোড কৰিব পাৰি। এতিয়ালৈকেতো আমাৰ 5,500 এপইণ্টমেণ্ট আৰু GTPCT দিব ওলাইছে। তাততো অফিচিয়েলি যি নটিফিকেশ্যন দিছে তাততো মাষ্ট বি কম্পালচাৰী দিছে এটেণ্ড কৰাটো, কিন্তু যি দেখিলেও 5,500 আপোনালোকে তাতে নগ'লেও হয়। আপোনালোকে এনেকৈ নিজৰ ID দি লগ ইন কৰি কিবাহৰ পৰা ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগে আল্টিমেটলি, কিন্তু তথাপি অফিচিয়েল নটিফিকেশ্যনত লিখিছে আৰু। গতিকে আপোনালোকে এটেণ্ড কৰাটো উচিত বুলি মই ভাবোঁ। সেইটোৱে মিটিং এটেণ্ড কৰাটো বাধ্যতামূলক নেকি, সেয়া বাধ্যতামূলক বুলিতো ক'ব নোৱাৰি, কিন্তু এটেণ্ড কৰাটো ভাল আৰু মোৰ মতে, যিহেতু তাত অফিচিয়েল নটিফিকেশ্যনত লিখি দিছে কম্পালচাৰী বুলি। সেয়া আৰু যদি পাৰে, যদি সম্ভৱ এটেণ্ড কৰিব আৰু যদি খুব বেছি ইমাৰ্জেঞ্চি হয় তেতিয়া এইটো উপায় নাই আৰু, তেতিয়া আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, সেইটো চিন্তা কৰিবলগীয়া কথা নহয়। ইয়াৰ লগতে আমাৰ তাতে যাওঁতে কি কি ডকুমেণ্টছ লৈ যাব লাগিব। তাতে বিশেষ একো ডকুমেণ্টছ নালাগে, আপোনাৰ খালি ID প্ৰুফ এখন লৈ যাব। মানে GTPCT আৰু 5,500 কাৰণে সেইটো, যদি ADRE কাৰণেও নাইবা বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ কাৰণেও যদি কিবা ডকুমেণ্ট বিচাৰে অফিচিয়েল নটিফিকেশ্যনত, মই এইটো আপডেট দিয়ে দিম। চেনেলটো ভিজিট কৰিব, তাতে আপডেট পাই যাব যদি কিবা বিচাৰিছে আৰু। যি কি নহওক, এতিয়ালৈকেতো দুটা এপইণ্টমেণ্টতে খালি আমাৰ যিকোনো এখন ID প্ৰুফ ল'লেই হ'ল। সেয়া আধাৰ কাৰ্ডেই হওক, ভোটাৰ ID হওক, পান কাৰ্ডেই হওক, তেনেকুৱা এখন ID প্ৰুফ লৈ গ'লেই হ'ল। তাৰপিছত এতিয়া যোৱাটো বাধ্যতামূলক বুলি কোনে ক'ব নোৱাৰে। এতিয়া তাত গৈ সেয়া আৰু মিটিঙত আমাৰ মামা থাকিব আৰু আপোনালোকৰ ডিপাৰ্টমেণ্টৰ যি অভিভাৱক মিনিষ্টাৰ তেওঁ থাকিব, কিছুমান কথা ক'ব আৰু থাকিব। যদি পৰিয়ালবৰ্গক লৈ যাব পাৰে আৰু ভাল, এই মুহূৰ্তটো আৰু জীৱনত পাওঁনে নাই, সেইকাৰণে চেষ্টা কৰিব আৰু যাবৰ কাৰণে। এতিয়া তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব দিব পাৰে আৰু, সেয়া ফৰ্মেলিটি কিছুমান থাকে আৰু যিকোনো মিটিঙত। গতিকে চেষ্টা কৰক, যদি যাব পাৰে ভাল। আৰু সেয়া আৰু এগেইন কংগ্ৰেচুলেশ্যনছ, সকলোৱে ফূৰ্তি কৰক আৰু ভৱিষ্যত চাকৰি জীৱন যাতে ভালে ভালে যাওক তাৰে আশা কৰিছোঁ। এইখিনিয়ে আৰু। এনেকুৱা যদি কিছুমান কণ্টেণ্ট পাই থাকিব বিচাৰে, ৰেগুলাৰ আপডেট পাই থাকিব বিচাৰে, জেনুইন আপডেট পাই থাকিব বিচাৰে, তেতিয়া মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লগতে পাৰিলে শ্বেয়াৰ কৰি দিব। এইখিনি আছে, থেংক ইউ।